জুবিন দাক যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহ'লে এটা ছুইচাইড কৰি দিব, নহ'লে এটাই তাৰ কথা কৈছে। কাৰ কথা কৈছে? শ্যাম কানু মহন্তৰ কথা কৈছে। এই কথা আমাৰ নহয়, এই কথা জুবিন দাৰ আত্মীয়ৰ অনুগামী। বেপাৰীৰ বেপাৰত শেষ হৈ গ'ল অসমীয়াৰ প্ৰাণ জুবিন দা। জুবিন দাৰ মন নাছিল ছিংগাপুৰলৈ যোৱাৰ। ৰৈ ৰৈ বিনালে চিনেমাখনৰ কামত ব্যস্ত আছিল তেওঁ। শ্যাম কানু মহন্তই জোৰ কৰি তেওঁক লৈ গৈছিল ছিংগাপুৰলৈ। তেওঁৰ ইচ্ছা নাছিল ছিংগাপুৰলৈ যোৱাৰ। ফেষ্টিভেল মহন্তই নিজক শেষ কৰি দিম বুলি ব্লেকমেইল কৰি জুবিন গাৰ্গক লৈ গৈছিল ছিংগাপুৰলৈ। সংস্কৃতিৰ নামত দালালি কৰা এনে দালালৰ বাবেই আজি আমি হেৰুৱাবলগীয়া হ'ল আমাৰ আপোন জুবিন দাক। এই অভিযোগ উত্থাপিত কৰিছে এগৰাকী যুৱকে। প্ৰথমে চাওক এই বিশেষ ভিডিঅ'টো। যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহ'লে এটা ছুইচাইড কৰি দিব, নহ'লে এটাই তাৰ কথা কৈছে। কাৰ কথা কৈছে? শ্যাম কানু মহন্তৰ কথা কৈছে। কাৰণ কেলৈ শ্যাম কানু মহন্ত বেপাৰী হয় এটা। জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো। জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো। মই স্পষ্টভাৱে কৈছোঁ, মোৰ নাম ডিম্পল, মোৰ যি হয় হ'ব যাওক। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ ৰৈ বিনালে কাম কৰি আছে। কিন্তু সেইদিন মই আছোঁ, অনুপম কোঁৱৰ আছে, ৰোহিত সোণাৰ আছে, মই আছোঁ ৰেডি উইথ। যে শ্যাম কানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে। হাঁহি ধেমালি মুখে কৈছে, কিন্তু সত্য কথা। কিন্তু আজি কি হ'ল? ওলোটাটো হ'ল, নিজলৈ টানি আনিলে।